তাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰিছোঁ। ৰিচেণ্টলি এটা কথা গম পালোঁ যে ভাৰতবৰ্ষৰ বৰ্তমান সময়ত 4th লাৰ্জেষ্ট ইকনমিত স্থান নাই। মানে ভাৰতবৰ্ষৰ স্থান 4 নম্বৰৰ পৰা 6 নম্বৰলৈকে নামি আহিছে। কিন্তু এই বিষয়ত আপোনালোকে প্ৰশ্ন আৰু উত্তৰ যেতিয়া লিখিব তেতিয়াহ'লে 4 নম্বৰ লিখি নাহিব। গতিকে কিন্তু 4th লাৰ্জেষ্ট ইকনমিৰ পৰা 6 নম্বৰ স্থানলৈ কি কাৰণে আহিলে সেই কথাষাৰ কিন্তু আমাৰ দেশখন যিকেইজন ব্যক্তিয়ে চলাই আছে সেই ব্যক্তিকেইজনেহে ভালদৰে গম পাব। কিন্তু মেইন কথাটো কি হয়, ভাৰতৰ চতুৰ্থ স্থানত যিজন মানে সংবাদ মাধ্যম আছে, সংবাদ মাধ্যমকে কোৱা হয় চতুৰ্থ স্তম্ভ। আৰু সেই চতুৰ্থ স্তম্ভয়ে উপযুক্তভাৱে এটা বাতৰি পৰিৱেশন কৰিব নোৱাৰাটো আটাইতকৈ কিন্তু দুৰ্ভাগ্যজনক কথা। গতিকে এনেকুৱা বাতৰিবিলাক মানে আপোনালোকক যদি মই জনাই দিওঁ যে 4th লাৰ্জেষ্ট ইকনমিৰ পৰা 6 নম্বৰ স্থানলৈ যে আহিল, আমি বেছিভাগ মানুহে গমেই নাপাওঁ।